আমগুৰি লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত এটা পথ গ্ৰামাঞ্চলৰ এটা পথ যিটো পথে সৰ্বসাধাৰণ ৰাইজক যাতায়াতৰ অনুপযোগী কৰি তুলিছে আৰু এই মুহূৰ্তত মই আছো আমগুৰি ধুদুৱালিৰ পৰা চেউনিয়ালি সংযোগী যিটো পথ সেই পথটো মাজৰ চুকৰ পথ এই মাজৰ চুকৰ পথটো দেখা গৈছে আজি ইয়াৰ যিসকল স্থানীয় লোক সেই স্থানীয় লোকলে তেওঁলোকে আজি শ্ৰমদান কৰা দেখিবলৈ পোৱা গৈছে নিজৰ জেপৰ গাঁঠি ধন ভাঙি তেওঁলোকে আজি দেখা গৈছে ইয়াত ইটা পেলোৱা দেখা গৈছে বালি পেলোৱা দেখা গৈছে শিলৰ ডাষ্ট পেলোৱা দেখা গৈছে আৰু যেহেতু ক'ব লাগিব পুৰণি যি আমগুৰি সমষ্টিৰ উন্নয়নৰ যি এখন নমুনা আমি সেই নমুনা দেখুৱাইছো কেনেধৰণে আমগুৰি কাষতে লাগি থকা যিটো মাজৰ চুকৰ পথ এই পথটো যোৱা দীৰ্ঘদিন ধৰি যাতায়াতৰ অনুপযোগী হৈ ধৰিছে আৰু এজাক বৰষুণতে ইয়াত বোকাময় হৈ উঠে ইয়াৰ যিসকল স্থানীয় লোক সেই স্থানীয় লোকসকলে এই পথটোৱেদি অহা যোৱা কৰিব নোৱাৰে আৰু আমি যিহেতু দেখুৱাইছো এনেকে টিভি দৰ্শকসকলক কেনেকুৱা ধৰণে ইয়াৰ স্থানীয় যিসকল লোক সেই স্থানীয় লোকসকলে অহা যোৱা কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হয় আৰু আজি ইয়াৰ যিসকল স্থানীয় লোক সেই স্থানীয় লোকসকলে তেওঁলোকে নিজৰ যেটো গাঁঠি ধন ভাঙি তেওঁলোকে ইয়াত ইটা পেলোৱা দেখিবলৈ পোৱা গৈছে আৰু স্থানীয় যেহেতু লোক আছে যি দুজন ব্যক্তি আজি ইয়াত নিজৰ জেপৰ ধন ভাঙি তেওঁলোকে ইয়াত কাম লগাইছে ইয়াত মানুহক কাম লগা দেখিবলৈ পোৱা গৈছে মই আহিছো মই আপোনাৰ আচলতে আহিছো কি ক'ব যেটো আপোনালোকে পথটো নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অফিচে আপোনাক কাগজ দিছিলে কিন্তু আজিও নহল ক'ত দিছিলে আৰু কি ক'ব আপোনালোকে চকুৱে দেখিছে ৰাস্তাটোৰ অৱস্থা আৰু এইটো এটা পিডব্লিউডি ৰোড গতিকে এই ৰাস্তাটো বনাবলে আমি ব্যক্তিগত হিচাপে নোৱাৰো ৰাইজে নোৱাৰে কাৰণ ইমান আমাৰ ৰাইজো সবলো নহয় গতিকে আমি এই ৰাস্তাটো বনোৱাৰ কাৰণে বিধায়ক মহোদয় আমাৰ সমষ্টিৰ পুৰণা আমগুৰি সমষ্টিৰ বিধায়ক মহোদয়ক মই ব্যক্তিগতভাৱেও অনুৰোধ কৰিছো দৰখাস্তও দিয়া হৈছে আৰু অফিচলৈও আমি গৈছো অফিচে যোৱাৰ পিছত অফিচে এটা কথাই কয় যে এইটো এটা টেকনিকেল প্ৰব্লেম চলি আছে এতিয়া আমি বাৰ সুধো যে টেকনিকেল প্ৰব্লেমটো কওক নহয় আৰু টেকনিকেল প্ৰব্লেম আছে এনেকে কয় টেকনিকেল প্ৰব্লেমটো কি আমি নাজানো কিন্তু আমাৰ উদ্দেশ্য হ'ব যে ৰাস্তাটো ভাল হ'ব লাগে কাৰণ এতিয়া ৰাস্তা পদূলি বহুত ঠায়ে আমি দেখিছো ভাল হৈছে এই ৰাস্তাটো কিয় ৰৈ গ'ল 700 মিটাৰ এইটো আমাৰ কাৰণে এতিয়াও মানে আমি হাতৰ হৈ আছে যেটো বিভিন্ন ঠাইত বিধায়ক প্ৰতিভাযোগে আছে পথবিলাক নিৰ্মাণৰ কাৰণে তেওঁ আধাৰশিলা কৰি ফুৰিছে SOPD আঁচনিতে হওক বা বিভিন্ন আঁচনিত কিন্তু এই পথটো আপোনালোক কিয় তেনেকুৱা আঁচনিত তেওঁলোকে ধৰিব নোৱাৰিলে কিবা আপোনাক কুৱেশ্যন কৰিছিলে নেকি নহয় তেখেতলোকে আমি সুধিলে বিধায়ক ডাঙৰীয়াই বা বিষয়ববীয়াসকলে কেতিয়াও নকৰো বুলি নকয় যে আমি এইটো কামটো হৈ যাব কিন্তু আমি ধৰক তেনেধৰণে আজি 16 চনৰ পৰাই হৈ যাব শুনি আছো কিন্তু আমি তাতকৈ আৰু ৰাইজে কলে যাব ৰাইজেতো আৰু কি কয় বিধায়কৰ ওচৰলৈ যাব লাগিব বিষয়ববীয়া ওচৰলৈ যাব লাগিব তাতকৈ আমাৰ উপায় নাই গতিকে আমি উপায় নাপাই আমি এতিয়া নিজৰ ৰাস্তাটো নিজৰ গতিকে আমাৰ ধৰক স্কুলে ল'ৰা ছোৱালী যাব নোৱাৰে বৰষুণ দিলে আমাৰ কিবা এজন পেচেণ্টক নিব লগা হলে হস্পিটেল আমি নিব নোৱাৰো ঠেলাই এডোখৰ উলিয়াই লৈ যাওঁ তাৰপিছত আমি কি লিগাই নিব লগা হয় সেইকাৰণে আমি নিজৰ যি সামৰ্থ্যৰে দিগন্ত গগৈ হওক মই নিজে চন্দ্ৰ বৰুৱা হওক আমাৰ প্ৰদীপ বৰুৱা হওক বা ধ্ৰুৱ বৰুৱা হওক এনেকে গৈ যিখিনি অঞ্চলৰ মানুহ আছে সেইখিনি নিজৰ কৰি আছো তাৰ বাদে আৰু আমি একো বাকী খালি এটাই আপোনালোকৰ যোগেদি অনুৰোধ যে এইটো PWD ৰাইজৰ ৰাস্তা ব্যক্তিগত নহয় গতিকে বিধায়ক মহোদয় এইটো বিবেচনা কৰিলে ভাল হয় নিশ্চিতকৈ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ তেওঁ নিজৰ সমষ্টিৰ এটা পথ যিটো মাজৰ চুকৰ পথ প্ৰায় 700 মিটাৰ এই পথটো আৰু ইতিমধ্যে আমাক জনাইছে স্থানীয় যিসকল লোক তেওঁলোকে এই পথটো যদি কাৰোবাৰ অসুখ হয় তেনে ঠেলাত নিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হয় অতি দুৰ্ভাগ্যজনক বিষয় কিন্তু এইখন অকণমান যদি ঠেলাত নিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হয় সাধাৰণ ৰোগী হ'ল তেনেহ'লে এতিয়া কেনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব সেয়া আপোনালোকে নিশ্চয় বুজিব পাৰিছে মই আপোনাৰ আচলতে আহিছো কি ক'ব যিটো ইতিমধ্যে কৈছে বৰ্তমান সময়ত ৰোগীক ঠেলাত নিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হোৱা প্ৰসংগটো কিন্তু অতি এটা গুৰুতৰ বিষয় আপোনালোক এই পথটো তেনেকে নিবলগীয়া হয় বুলি কৈছে কি ক'ব বিভাগীয় মন্ত্ৰীক কি ক'ব বিভাগীয় মন্ত্ৰীয়ে নিশ্চয় এইটো চকু দিব বুলি আমি আশা কৰিছো কাৰণ এতিয়া আমি চন্দ্ৰ বৰুৱা কয়দেউ আমি নিজৰ পকেটৰ ধন ভাঙি 16 চনৰ পৰা শিল আৰু বালি ইটা এনেকুৱা ধৰণৰ বস্তু আমি ইয়াতে দিবৰ কাৰণে ৰাইজৰ সহযোগত দি যেনে তেনে আমি যাওঁ কিন্তু এবাৰ মোৰ নিজৰ শাহুৱাইক মানে ভোট দিবলৈ যাব লাগে সেইখিনি মই মানে তেখেতক মই মানে ধৰক ডাঙকোলা দি গাইড তুলিবলৈ মানে ভোট দিবলৈ তেনেকে নিবলৈ যায় সেইখিনি ভোটাধিকাৰ আপোনালোকে সাব্যস্ত কৰি আহিছে ভোটাধিকাৰ আমি সাব্যস্ত কৰি আহিছো কাৰণ তেখেতক মানে ক'ত গাড়ীখন বাহিৰত থৈ তেখেতক আমি মানে ধৰক ঠেলা নহয় আৰু ঠিক মানে আমি দাঙি অনা দি আনিবলগীয়া হৈছে আৰু কাৰণে ঠেলা গতি হৈছে কথাটো 16 চনৰ পৰা আমি চন্দ্ৰ বৰুৱা মই প্ৰদীপ বৰুৱা এইসকলে আমি শিল বালি নিজৰ ঘৰত আমি থৈ দিওঁ আৰু সময়ে বৰষুণ যাক দিলেই আমি কামটো আৰম্ভ কৰোঁ কিন্তু এটা কাৰণে আমাৰ গাঁৱৰ মানুহখিনি মই এইটো কাৰণে ভাল লাগিছে তেওঁলোকে যেনিবা কামখিনি কৰি দিয়া নিশ্চয়কৈ আমি দেখুৱাইছো যিটো মাজৰ চুকৰ পথ অতি দুৰ্ভাগ্যজনক বিষয় এইখন অসমৰে কেনেধৰণে ইয়াত ৰোগীসকলক নিবলগীয়া হয় ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ কেনেধৰণে ইয়াৰ যিসকল বয়োজ্যেষ্ঠ লোক সেই বয়োজ্যেষ্ঠ লোকসকলক নিবলগীয়া হয় সেয়া নিশ্চয় আপোনালোকে শুনিছে তেওঁলোকে যিটো
সেই কথা প্ৰকাশ কৰিছে আৰু দেখা গৈছে এই যিটো পৰিৱেশ আচলতে লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত যিটো পথ সেই পথৰ যি এক দুৰৱস্থা আৰু যিহেতু ৰাজ্যত এজন মন্ত্ৰী আছে সেই মন্ত্ৰীগৰাকীয়েও কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ গুৰুত্ব পোৱা নাই তাৰ লগতে আমগুৰি সমষ্টিৰ যিজন বিধায়ক আছে প্ৰদীপ হাজৰিকা সেই প্ৰদীপ হাজৰিকা কিন্তু এই মাজৰ চুকৰ যিটো পথ সেই পথটোৰ বিষয়ে তেওঁ জানে আৰু তেওঁ নিজে এই পথলৈ আহিছে কিন্তু ইয়াৰ পাছতো তেওঁ কিয় কোনো এখন আঁচনিত এই পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ যোৱা সময়ছোৱাত সেয়া কিন্তু ৰহস্যৰ বিষয় আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যিহেতু বাৰিষা সমাগত আৰু এই বাৰিষাৰ পূৰ্বে এই পথটো মেৰামতি কৰি দিবৰ কাৰণে সাধাৰণ ৰাইজৰ যাতায়াতৰ অহা যোৱা কৰিবৰ কাৰণে লোক নিৰ্মাণ বিভাগটোৱে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হৈ উঠিব।